ওম শান্তি। আজি মই আপোনালোকৰ লগত আমাৰ সকলোৰে ক্ষেত্ৰত ঘটি থকা এক বিশেষ সমস্যাৰ বিষয়ে সমস্যাটোৰ সমাধানৰ বিষয়ে কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগত জনাইছোঁ। এই সমস্যাটো অকল আজি এজনৰে সমস্যা নহয়, গোটেই পৃথিৱীৰ পিতৃ মাতৃৰ সমস্যা। ই হৈছে আমাৰ সন্তানে কিয় আমাৰ পৰা আঁতৰি গৈছে, তেওঁলোকে কিয় আমাৰ কথা শুনা নাই, কি বস্তুৱে তেওঁলোকক ইমানেই আকৰ্ষিত কৰিছে, কেনেকুৱা ভাৱনালৈ তেওঁলোক উদাসীন হৈছে আৰু তেওঁলোকে নিজক কিছুমানে শেষ কৰি দিছে। এইবিলাক সংগ দোষৰ কাৰণে ঘটিছে নে কিহৰ কাৰণে ঘটিছে? মই এতিয়া আপোনালোকক ক'ব খোজোঁ যে বৰ্তমান বায়ুমণ্ডলৰ যি পৰিৱেশ, বায়ুমণ্ডল সকলো মানুহৰে নিগেটিভ ভাৱ দ্বাৰা ভৰি পৰিছে। আমি ওলাই গৈছোঁ, কোনোবাই কিবা এটা কৈছে, আজি আমুকটো হ'ল, তামুকটো হ'ল, আমুকৰ আমুক হ'ল, আমুকে আমুক কৰিলে। এইবিলাক মনবিলাক যেতিয়া মনলৈ আহিছে, আমাৰ মনবোৰ দুৰ্বল হৈ গৈছে আৰু কিছুমানে কি কৰিছে, মনৰ আৱেগ ৰাখিব নোৱাৰি তেওঁলোকে বেয়া বস্তু ভক্ষণ কৰিছে আৰু কিছুমানে কি কৰিছে, নিজকে শেষ কৰি দিছে। এতিয়া আমি এওঁলোকক আমিয়ে ঠিক কৰিব লাগিব, ঘৰখন আমিয়ে সুন্দৰ কৰিব লাগিব। সেইকাৰণে মই আপোনালোকক ক'বলৈ গৈছোঁ যে আমি কি কৰিব লাগিব, আমাৰ ঘৰত এটা আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে। সেই ঘৰখনত যাতে পুৱা গধূলি সদায় ঈশ্বৰৰ নাম লোৱা হয় আৰু সকলোবোৰ কাম ঈশ্বৰক সমৰ্পণ কৰি কৰা হয়। এতিয়া আমি আমাৰ সন্তানক শুদ্ধ পথে নিবলৈ হ'লে আমি কি কৰিব লাগিব, আমি এটা বিশেষ লাইট হ'ব লাগিব। সেই লাইটটো হ'ব লাগিব আমাৰ ঘৰৰ ওপৰত জ্বলি আছে। আমি এনে নিজৰ মনক শক্তিশালী কৰি পেলাই সেই লাইট হৈ আমি গোটেই ঘৰখন পোহৰাব পাৰিব লাগিব। এটা লাইট হ'লেই যথেষ্ট, যদি সেই লাইটৰ শক্তি বেছি হয়। এতিয়া আমি শক্তি আনিব লাগিব ব্ৰহ্ম মুহূৰ্তত ভগৱানৰ পৰা, আৰু ভগৱানৰ লগত নিজৰ মনক সংযোগ কৰোঁ। তাৰ পৰা আমাৰ মনটো ওপৰৰ পৰা আহিলে আমাৰ মনত পৰিলে, আমাৰ মনটো আমাৰ সন্তানৰ মনলৈ গুচি গ'ল। আৰু সন্তান হোষ্টেলত আছে, মেছত আছে, কি কৰিছে আমি গম নাপাওঁ, কেনেকৈ ক'ত আছে, বা আমাৰ সম্পৰ্কীয়জন দূৰত আছে, আমি তেওঁলৈ ইয়াৰ পৰা মেছেজ পঠিয়াই থাকিলোঁ। এই মেছেজ আমি কেনেকৈ পঠিয়াম? সন্তৰ্পণে, মৌনতাৰে, মনেৰে এক নিস্তব্ধ পৰিৱেশত আমি মনৰ সংকল্পবিলাক তেওঁলৈ এৰি দিলোঁ। ই হ'ল টেলিপেথি। আমি তেওঁলৈ টেলিপেথি কৰিলোঁ। টেলি হ'ল দূৰ, পেথি হ'ল বিজ্ঞান, দূৰৱৰ্তী বিজ্ঞান। যিহেতুকে আমাৰ সন্তানৰ লগত আমাৰ হৃদয়ৰ সম্বন্ধ আছে, গতিকে আমাৰ ইচ্ছা শক্তি প্ৰবল হৈ থাকিব। আমাৰ প্ৰবল ইচ্ছা শক্তিয়ে তেওঁৰ মনত খুন্দা মাৰিব আৰু আমি তেওঁৰ মনটোও বুজি পাম। ই মাইণ্ড ৰিডিং প্ৰক্ৰিয়াই হৈছে টেলিপেথি। ই অতি সূক্ষ্ম আৰু নিৰ্ভুল, ই এক যাদু। দৈনন্দিন কৰ্মৰ মাজতে আমি এই যাদু কৰি থাকিব পাৰোঁ। আমি সকলোৱে জানো আমাৰ শৰীৰৰ চাৰিওফালে এক আভামণ্ডল আছে। আভামণ্ডল মানে পোহৰৰ মণ্ডল। আমি আমাৰ সন্তানৰ শৰীৰটোৰ চাৰিওকাষে এক আভামণ্ডলৰ সৃষ্টি কৰিব লাগিব, পোহৰ, য'ত থাকিব জ্ঞান, শক্তি, গুণ, প্ৰেম, আনন্দ, সুখ, শান্তি। এইবিলাক সেই সুখ, শান্তি, আনন্দৰ পোহৰবিলাক আমি পঠিয়াই দিলোঁ। অমৃতবেলা ভগৱানৰ পৰা ল'লোঁ, তেওঁলৈ পঠিয়াই দিলোঁ। তেওঁ মনৰ চাৰিওফালে, তেওঁ আত্মাৰ চাৰিওফালে সেইখিনি ঘূৰি ফুৰি এক আভামণ্ডলৰ সৃষ্টি কৰিলে। আত্মাৰ পৰা আকৌ শৰীৰলৈ গুচি আহিলে ন, যিটো সূক্ষ্ম বায়বীয় শৰীৰ, যিটো চকুৰে দেখা নাযায়, সেই শৰীৰত সেই আভামণ্ডলে স্থিতা কৰিলে। তেওঁ সূক্ষ্ম শৰীৰৰ চাৰিওফালে এক বৃহৎ আভামণ্ডল তৈয়াৰ হ'ল আৰু সেই আভামণ্ডল পাৰ্থিৱ যিটো শৰীৰ, আমি যিটো শৰীৰ ধাৰণ কৰোঁ তাৰ চাৰিওফালে বিয়পি পৰিল। আৰু লগে লগে তেওঁ কি হ'ব, তেওঁ মনৰ চিন্তাধাৰা নেতিবাচকৰ পৰা ইতিবাচক হৈ আহিব। তেওঁ মনৰ উদাসীনতা নাইকিয়া হ'ব, মন শক্তিশালী হৈ উঠিব, টেনশ্যন, ডিপ্ৰেশ্যনৰ পৰা তেওঁ নাইকিয়া হৈ যাব। এই আভামণ্ডল যি পোহৰ, এই পোহৰ আমি আমাৰ বিয়াবিলাকত দেখিছোঁ, হোম পুৰে, হোমৰ জুইত কি হয়, পোহৰ হয়। পোহৰ হ'লে কি হয়, বেয়া বস্তুবিলাক তাৰ পৰা আঁতৰি যায়, মানুহৰ মনৰ নেতিবাচক ভাৱনাবিলাক আঁতৰি যায়। মন্দিৰত চাকি জ্বলাই পোহৰ হয়, মন্দিৰলৈ গৈ আমি ভাল পাওঁ, কাৰণ তাত আমাৰ মনবোৰ ইতিবাচক হৈ পৰে। আপোনালোকে নিশ্চয় জানে, পাৰ্চীসকল যেতিয়া ভাৰতলৈ আহিছিল, তেওঁলোকে অখণ্ড জ্যোতি লগত লৈ আহিছিল। তেওঁলোকৰ মন্দিৰত সদায়েই চাকি জ্বলাই থোৱা হয়।
এই আভামণ্ডল, আভা মানে পোহৰ, মণ্ডল মানে মণ্ডলাকাৰ ঘূৰণীয়া গৈ থাকে। আভামণ্ডল হ'ল এক আধ্যাত্মিক আইনা। আধ্যাত্মিকতাও এক বিজ্ঞান, এক মনসংযোগ কৰে। এই আধ্যাত্মিক আইনাৰ দৰে আমি আঁতৰত থাকিও আমাৰ সন্তানৰ মনোভাৱ কেনেকুৱা হৈছে আমি জানিব পাৰোঁ। তেওঁলোকে আমাক এটা কথাও যদি কয় আমি সেই কথাটোতে ধৰিব পৰা হৈ যাওঁ, আৰু তেওঁলোক যে ঠিকে আছে এই কথা আমি জানিব পাৰি আমি সুখী হ'ম। গতিকে মই আপোনালোকক ক'ব খোজোঁ যে আমি সকলোৱে আমাৰ সন্তানৰ আভামণ্ডল শক্তিশালী কৰিবলৈ যত্ন কৰিব লাগে। টেলিপেথিৰে তেওঁলোকে গম নাপায়, আৰু আমি তেওঁলোকক ঘৃণা নকৰি তেওঁলোকে কৰা কামখিনি আমি কি কৰোঁ সেইখিনিকে অনবৰ কৈ মেলি তেওঁলোকৰ মনবোৰ বিষাক্ত নকৰি তেওঁলোকলৈ শক্তিশালী ভাইব্ৰেশ্যন পঠিয়াব লাগে। যি ভাইব্ৰেশ্যন আমি পৰমাত্মাৰ পৰা শক্তি লৈছিলোঁ, সেই পৰমাত্মাই আমাৰ মনৰ তৰংগ তেওঁ মনৰ ভাৱবিলাক গ্ৰহণ কৰি বায়ুমণ্ডলৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ডলৈ গোটেইখিনি তেওঁলোকলৈ পঠিয়াব। অৰ্থাৎ ভগৱানে বিশ্ব ব্ৰহ্মাণ্ডলৈ পঠিয়াই দিব। বিশ্ব ব্ৰহ্মাণ্ডই সেইখিনি আমাক দিয়াখিনি আমাক দিব, তেওঁক দিয়াখিনি তেওঁক দিব। সন্তান ভাল হৈ থাকিব, আমাৰ মনো প্ৰফুল্লিত হৈ দিব। গতিকে মই আপোনালোকক ক'ব খুজিছোঁ যে আমি সকলোৱে সন্তানক টেলিপেথি কৰিব লাগিব, আৰু তেওঁলোকৰ আভামণ্ডল সুৰক্ষিত কৰাৰ পদ্ধতিটো যদি শিকি লওঁ আমি প্ৰতিদিনে তেওঁলোকৰ আচাৰ ব্যৱহাৰ কথা বাৰ্তা তেওঁলোকৰ জীৱনৰ নতুনত্ববিলাক দূৰৈত থাকিও অনুভৱ কৰি থাকিব পাৰিম। কেৱল সন্তানেই নহয়, গোটেই ঘৰখনৰ সদস্যসকলৰ ঘৰৰ আভামণ্ডল আপুনি এইদৰে শক্তিশালী কৰিব পাৰে। লাহে লাহে আপুনি দেখিব সকলো সদস্যৰ দৃষ্টিভংগী যদি নেতিবাচক আছিলে ইতিবাচক হ'বলৈ ধৰিছে, আৰু ঘৰৰ পৰিৱেশ সুশৃংখলিত হোৱাৰ লগতে আপোনাৰ প্ৰতি সকলোৰে মৰম স্নেহ সন্মান আগতকৈ বহুত বৃদ্ধি পাইছে। কাৰণ আপুনি তেওঁলোকক দিছে আৰু তেওঁলোকে আপোনাক দিছে। ইয়ে হ'ল ল অফ এট্ৰেকশ্যন। এতিয়া মই পুনৰ আপোনালোকক কওঁ, আমি সকলো পালোঁ, কিন্তু আমি ভগৱানক কিন্তু বিশ্ব ব্ৰহ্মাণ্ডক ধন্যবাদ দিবলৈ পাহৰিলে নহ'ব। থেংকছ গড, থেংকছ ইউনিভাৰ্ছ, ভগৱান, বিশ্ব ব্ৰহ্মাণ্ড সকলোকে মই ধন্যবাদ দিছোঁ। ওম শান্তি।